নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিজেপি চৰকাৰ শাসনলৈ আহিলে পুনৰ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি চৰকাৰে শাসনভাৰ লাভ কৰিলে অৰুণোদয় ধন 1250 টকাৰ পৰা 3000 লৈকে বৃদ্ধি কৰা হ'ব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমস্যা জনাইছে মুহূৰ্তত দিগ ব্ৰেকিং মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মহিলাৰ বাবে ভাল খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে বৃদ্ধি পাব অৰুণোদয় ধন মুখ্যমন্ত্ৰী অৰুণোদয় ধন বৃদ্ধিৰ সংকল্প প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন সাবিছত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পুনৰ যদি বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহলে ৰাজ্যৰ মহিলাসকলক ধন বৃদ্ধি কৰি হ'ব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি দিব 1250 টকা লাভ কৰিছিল প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই আৰু তাৰ যদি সাবিছত পুনৰ চৰকাৰ গঠন কৰে বিজেপি চৰকাৰ যদি হয় এনডিএ যদি চৰকাৰ হয় তেনেহলে ধন বৃদ্ধি কৰা হ'ব 3000 টকালৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাবিছত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পুনৰ যদি বিজেপিৰ চৰকাৰ হয় পুনৰ এনডিএৰ চৰকাৰ হ'লে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ 3000 টকালৈকে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ মহিলাই যেহেতু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই লাভ কৰে আৰু সেই ধন বৃদ্ধি কৰা হ'ব 3000 টকালৈকে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ধন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাবিছত বিজেপিৰ চৰকাৰ হ'লে সাবিছত এনডিএ যদি চৰকাৰ হয় তেনেহলে এনডিএ যদি পুনৰ শাসনলৈ আহে তেনেহলে ধন বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব 3000 টকালৈকে ধন 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় ধন অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলা 1250 টকা লাভ কৰিছিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিলে প্ৰতিগৰাকী মহিলাই আৰু সেই ধন বৃদ্ধি কৰা হ'ব সেই ধন বৃদ্ধি কৰি 3000 টকালৈকে বৃদ্ধি কৰা হ'ব প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ধন প্ৰদান কৰা হ'ব এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধনৰ জৰিয়তে মহিলাসকলে স্বাৱলম্বী হৈছে মহিলাসকলে 1250 টকাকৈ লাভ কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাই আৰু বিজেপি চৰকাৰ যদি পুনৰ শাসনলৈ আহে তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে বৃদ্ধি কৰা হ'ব এতিয়া 1250 টকাৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিছে লাখ লাখ মহিলা আছে অৰুণোদয় হিতাধিকাৰী লাখ লাখ মহিলা আছে ৰাজ্যত আৰু প্ৰতিগৰাকী মহিলাকে 1250 টকাকৈ বিজেপি চৰকাৰখনে প্ৰদান কৰি থাকে ধন আৰু এই ধন বৃদ্ধি কৰা হ'ব ধনৰাশি বৃদ্ধি কৰি 3000 টকালৈকে বৃদ্ধি কৰা হ'ব ধন যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে তেনেহলে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব ধন আৰু 1250 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন 1250 টকা লাভ কৰিছিলে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই আৰু সেই ধন বৃদ্ধি পাব সেই ধন বৃদ্ধি পাই 3000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই 3000 টকালৈকে ধন লাভ কৰিব প্ৰতিগৰাকী মহিলাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই লাভ কৰিছিল মহিলা স্বাৱলম্বনৰ বাবে মহিলাৰ ধন বৃদ্ধি কৰাৰ সংকল্প লৈছে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন সাবিছত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিহে সাবিছত পুনৰ বিজেপিৰ চৰকাৰ হয় যদি এনডিএৰ চৰকাৰ হয় তেনেহলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব ৰাজ্যত লাখ লাখ মহিলা আছে অৰুণোদয় হিতাধিকাৰী আছে প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ জনাইছো ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিহে পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহলে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাক ধন প্ৰদান কৰা হ'ব 3000 টকালৈকে বৃদ্ধি কৰা হ'ব ধন 1250 টকাৰ পৰা
বৃদ্ধি কৰা হ'ব ৩,০০০ টকালৈকে। অৰুণোদয় যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোককো অৰুণোদয় প্ৰদান কৰা হ'ব আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ মহিলাৰ বাবে অতিকৈ ভাল খবৰ। মহিলা স্বাৱলম্বনৰ কাৰণে মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন বৃদ্ধি কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰখনে, যিহেতু মহিলা সবলীকৰণৰ বাবে ১২৫০ টকাকৈ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাক ধন প্ৰদান কৰি আহিছে। আৰু পুনৰ যদি বিজেপি চৰকাৰে শাসনলৈ আহে তেনেহ'লে ১২৫০ টকাৰ ঠাইত ৩,০০০ টকালৈকে এই ধনৰাশি বৃদ্ধি কৰিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদিহে পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহ'লে অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প লৈছে। ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈকে ধন বৃদ্ধি হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিশ্ৰুতি, যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে তেনেহ'লে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিব ৩,০০০ টকালৈকে ধন। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী মহিলাৰ ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ, যিহেতু অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে বিজেপি চৰকাৰখনৰ ফালৰ পৰা ধন প্ৰদান কৰি অহা হৈছে। আৰু সেই ধন লৈ বিভিন্ন ধৰণৰ হাঁহ পালন, কুকুৰা পালনকে ধৰি মহিলাসকলে আৰ্থিকভাৱে লাভান্বিত হৈছে, আৰ্থিকভাৱে স্বাৱলম্বিতাৰ পথ বাছি লৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যদি ২৬ত পুনৰ বিজেপি চৰকাৰ হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। মহিলাসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলে যাতে আৰ্থিকভাৱে আৰু স্বাৱলম্বন হ'ব পাৰে, আৰ্থিকভাৱে আৰু যাতে ভাল হ'ব পাৰে, তাৰ বাবে ৩,০০০ টকালৈকে, যি ১২৫০ টকা পাইছিলে পূৰ্বতে ১২৫০ টকাকৈ এতিয়া দি থকা হৈছে। যদি পুনৰ বিজেপি চৰকাৰ আহে, পুনৰ NDA যদি চৰকাৰ আহে তেনেহ'লে ৩,০০০ টকালৈকে ধন বৃদ্ধি হ'ব। আৰু ইয়ে মহিলাসকলৰ সহায় হ'ব, মহিলাসকলৰ স্বাৱলম্বন হোৱাৰ পথত আৰু অধিক ভাল হৈ পৰিব। ৰাজ্যৰ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু ৩,০০০ টকালৈকে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। ১২৫০ টকা পাই আছিল প্ৰতিগৰাকী মহিলাই, আৰু সেই ধনৰাশি বৃদ্ধি কৰা হ'ব। লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলা, যিহেতু আৰ্থিকভাৱে স্বাৱলম্বন হ'বৰ বাবে, স্বাৱলম্বিতাৰ বাবে প্ৰতিগৰাকী মহিলাই যাতে কিবা এটা কৰি খাব পাৰে, হাঁহ কুকুৰা পালনকে ধৰি বিভিন্ন কামত নিজেই সেই ধনৰাশি খৰচ কৰি যিহেতু স্বাৱলম্বিতাৰ পথ বাছি লৈছে বহুতো মহিলাই, আৰু সেই ধনৰাশি বৃদ্ধি কৰা হ'ব। অতিকৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলা আছে, আৰু সেই মহিলাসকলক ধন বৃদ্ধি কৰি ৩,০০০ টকালৈকে অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ'ব। অতিকৈ ভাল খবৰ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ যদি বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহ'লে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। প্ৰতিগৰাকী মহিলাক ৩,০০০ টকালৈকে ধন বৃদ্ধি কৰি দিয়া হ'ব। মহিলা হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ। অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যে পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে বৃদ্ধি কৰি দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকাৰ পৰা ৩,০০০ টকা হ'ব অৰুণোদয় ধন। মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে
৩০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ